নমস্কাৰ মই মজিদ বন্ধুসকল লগতে চাওঁ আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, এতিয়াৰ পৰা নিজ দেশৰ স্বীকৃতি অবিহনে বহিষ্কাৰ কৰিব নোৱাৰিব কোনো বিদেশী নাগৰিকক। অসমৰ বিদেশী বিতৰণক লৈ উচ্চতম ন্যায়ালয়ত এই মন্তব্য কেন্দ্ৰীয় চৰকাৰৰ। নাগৰিকত্ব নিশ্চিত নোহোৱা কোনো বিদেশীক তেওঁলোকৰ নিজ দেশৰ স্বীকৃতি অবিহনে বহিষ্কাৰ কৰিব নোৱাৰি। উচ্চতম ন্যায়ালয়ত দাখিল কৰা এক শপতনামাত এই কথা স্পষ্ট কৰিছে কেন্দ্ৰীয় চৰকাৰে। অসমত বিদেশী হিচাপে ঘোষিত হৈ দীঘলীয়া সময় ধৰি আটক হৈ থকা কিন্তু বহিষ্কাৰৰ সম্ভাৱনা নথকা লোকসকলৰ অনিৰ্দিষ্টকালীন আটক কেন্দ্ৰত আবদ্ধ কৰি ৰখাৰ বৈধতা প্ৰত্যাহ্বান জনোৱা এখন আবেদনৰ শুনানিৰ সময়ত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই শপতনামা দাখিল কৰে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সদৰি কৰা তথ্য মতে সংশ্লিষ্ট ব্যক্তিগৰাকীৰ নাগৰিকত্ব নিশ্চিত নোহোৱা, বৈধ ভ্ৰমণ নথি নথকা অথবা নিজ দেশৰ চৰকাৰে তেওঁক গ্ৰহণ কৰিবলৈ সন্মতি নিদিয়া পৰ্যন্ত বহিষ্কাৰৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব নোৱাৰি। শপতনামাত কেন্দ্ৰীয় চৰকাৰে উল্লেখ কৰা তথ্য মতে কোনো বিদেশী নাগৰিকে কাৰাদণ্ড সম্পূৰ্ণ কৰাৰ পাছত বা আদালতৰ সকলো আইনী প্ৰক্ৰিয়া শেষ হোৱাৰ পিছতহে বহিষ্কাৰৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰি। কিন্তু তাৰ বাবে বৈধ পাছপৰ্ট বা ভ্ৰমণ নথি থকাৰ লগতে তেওঁৰ বিৰুদ্ধে আন কোনো অপৰাধমূলক গোচৰ চলি থকা উচিত নহয়। কেন্দ্ৰীয় চৰকাৰে আৰু জানিবলৈ দিয়া মতে বহিষ্কাৰৰ পূৰ্বে সংশ্লিষ্ট দেশৰ দূতাবাস বা উচ্চায়োগৰ জৰিয়তে নাগৰিকত্ব নিশ্চিত কৰি ভ্ৰমণ নথি সংগ্ৰহ কৰাটো বাধ্যতামূলক। এই প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে কোনো বিদেশীক তেওঁৰ নিজ দেশলৈ প্ৰেৰণ কৰিব নোৱাৰি। উচ্চতম ন্যায়ালয়ক এই কথা জনায় কেন্দ্ৰীয় চৰকাৰে। পৰৱৰ্তী খবৰ, বানপানীত কেৱল নামঘৰেই ক্ষতিগ্ৰস্ত হোৱা নাই, মছজিদো ক্ষতিগ্ৰস্ত হৈছে। ধৰ্ম বিচাৰ কৰি কেৱল নামঘৰতে কিয় সাহায্য ঘোষণা কৰিছে? আপুনি কেৱল হিন্দুসকলৰ মুখ্যমন্ত্ৰী নহয়, মুছলমানসকলৰো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেৱল নামঘৰৰ নামত সাহায্য ঘোষণা কৰাক লৈ মুখ্যমন্ত্ৰীক উদ্দেশ্যি এই মন্তব্য কৰিছে জাতীয় সংগ্ৰামী সেনাৰ নেতা চিতু বৰুৱাই। পৰৱৰ্তী খবৰ, 2 আগষ্টৰ পৰা ৰাজ্যত আৰম্ভ হৈছে লোকপিয়ল। প্ৰথমবাৰৰ বাবে লোকপিয়লত সংযোজন কৰা হৈছে স্বপঞ্জীয়ন ব্যৱস্থা। 8টা প্ৰক্ৰিয়াৰে ঘৰত বহি আপুনি কৰিব পাৰিব স্বপঞ্জীয়ন। কেনেকৈ কৰিব আপুনি স্বপঞ্জীয়ন চাওঁ আহক। প্ৰথমবাৰৰ বাবে লোকপিয়লত সংযোজন কৰা হৈছে স্বপঞ্জীয়ন ব্যৱস্থা। ছেল্ফ এনুমেৰেশ্যন পৰ্টেলৰ জৰিয়তে পৰিয়ালসমূহে নিজে অনলাইন যোগে দাখিল কৰিব পাৰিব তথ্য। কেনেকৈ ঘৰত বহি কৰিব পাৰিব পঞ্জীয়ন চাওঁ আহক। 1 নম্বৰ, অফিচিয়েল পৰ্টেললৈ যাওক। প্ৰথমতে অফিচিয়েল পৰ্টেল ac.census.gov.in এই ৱেবছাইটলৈ যাওক। 2 নম্বৰ, তাৰ পিছত তালিকাত ৰাজ্যৰ নাম বাছনি কৰক আৰু স্ক্ৰীনত থকা কেপচা কোডটো লিখক। আৰু তাৰ পিছত অৰ্থাৎ 3 নম্বৰত পৰিয়ালৰ মুৰব্বীগৰাকীৰ নাম, মোবাইল নম্বৰ সন্নিৱিষ্ট কৰক। আৰু তাৰ পিছত অৰ্থাৎ 4 নম্বৰত আপোনাৰ মোবাইললৈ প্ৰেৰণ কৰা OTP ভেৰিফাই কৰক। আৰু তাৰ পিছত অৰ্থাৎ 5 নম্বৰত আপোনাৰ জিলা পিনকোড আৰু গাঁও চহৰৰ নাম উল্লেখ কৰক। তাৰ পিছত অৰ্থাৎ 6 নম্বৰত মেপত থকা ৰেড মাৰ্কাৰ ড্ৰেগ কৰি আপোনাৰ ঘৰৰ সঠিক স্থান নিশ্চিত কৰক। আৰু 7 নম্বৰত ছেভ এণ্ড নেক্সটত ক্লিক কৰক। 8 নম্বৰত ঘৰ তথা পৰিয়ালৰ যাৱতীয় প্ৰশ্নসমূহৰ উত্তৰ উল্লেখ কৰি শেষত ফাইনেল ছাবমিট বুটামটোত ক্লিক কৰিলেই আপোনাৰ কাম হৈ যাব। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, বিশ্বৰ মানৱ জাতিলৈ অশনি সংকেত। মানুহৰ দেশত কমি আহিছে Y ক্ৰম'জম। পৃথিৱীৰ পৰা ধীৰে ধীৰে শেষ হৈ যাব নেকি পুৰুষ জাতি? কিয় কমিছে Y ক্ৰম'জম? এই সন্দৰ্ভত বিজ্ঞানীয়ে কি কৈছে চাওঁ আহক। সদ্যজাত এটা শিশুৰ লিংগ কি, এই কথা মাতৃ অথবা চিকিৎসকে নিৰ্ধাৰণ কৰাৰ পূৰ্বেই নিৰ্ধাৰিত হয় শিশুটিৰ শৰীৰত উপস্থিত ক্ৰম'জমৰ পৰা। নাৰী দেহত থকা 2টা ক্ৰম'জমেই X আৰু পুৰুষৰ দেহত এটা X আৰু আনটো Y ক্ৰম'জম।
অৰ্থাৎ কোনো মানুহ পুৰুষ নে মহিলা সেয়া নিৰ্ভৰ হয় Y ক্ৰমজমৰ ওপৰত। বিগত কেইবা বছৰ ধৰি বিজ্ঞানীয়ে Y ক্ৰমজমৰ ওপৰত পৰীক্ষা নিৰীক্ষা চলাই আছে, কাৰণ একাধিক কাৰণত Y ক্ৰমজমৰ সংখ্যা কমিব ধৰিছে। বিজ্ঞানীয়ে জনোৱা মতে বিবৰ্ধনৰ ধাৰাত Y ক্ৰমজম ধীৰে ধীৰে দুৰ্বল হৈ হেৰাই যোৱাৰ উপক্ৰম হৈছে। গৱেষকৰ হিচাপ অনুসৰি প্ৰায় 30 কোটি বছৰত Y ক্ৰমজমে তাৰ মূল্য 1438টা জিনৰ ভিতৰত 1393টা জিন হেৰুৱাই পেলাইছে। বৰ্তমান আছে আনুমানিক মাত্ৰ 45টা জিন। এনেকৈ Y ক্ৰমজমৰ জিন কমি গৈ থাকিলে পুৰুষ বিলুপ্ত হৈ পৰিব নেকি পৃথিৱীৰ পৰা? এই প্ৰশ্ন উত্থাপন হৈছে। কেৱল নাৰীয়েই থাকি যাব নেকি পৃথিৱীত? এই ক্ষেত্ৰত প্ৰজন্ম কেনেকৈ আগুৱাব? এনেকৈয়ে এদিন পৃথিৱীৰ পৰা মানৱ জাতি শেষ হৈ যাব নেকি? গৱেষণাৰ কিছু তথ্য ভাইৰেল হোৱাৰ পাছতেই এই বিষয়টোক লৈ সমগ্ৰ বিশ্বজুৰি চৰ্চা চলিছে। জেনেষ্টিচিষ্ট জেনিফাৰ এ মাৰ্চেল গ্ৰেভছে দীৰ্ঘদিন ধৰি Y ক্ৰমজমক লৈ গৱেষণা কৰি আছে। তেওঁৰ মতে Y ক্ৰমজম বিবৰ্ধনৰ কাৰণে ধীৰে ধীৰে সৰু হৈছে আৰু এই ধাৰা অব্যাহত থাকিলে তাত্ত্বিকভাৱে ই প্ৰায় 1 কোটি 10 লাখ বছৰৰ পাছত হেৰাই যাব পাৰে। অৱশ্য এয়া সম্ভাৱনাৰ ভিত্তিত কৰা এক হিচাপে, নিশ্চিত ভৱিষ্যতবাণী নহয়। বিজ্ঞানে অৱশ্য জনাইছে যে কেৱল পুৰুষ নিশ্চিহ্ন হৈ যাব তেনে কোনো কথা নাই, কাৰণ Y ক্ৰমজম হেৰাই গ'লেও পুৰুষৰ অস্তিত্ব শেষ হৈ যাব তাৰ কোনো বৈজ্ঞানিক ভিত্তি এতিয়াও নাই। একাধিক প্ৰাণী প্ৰজাতিৰ ক্ষেত্ৰত দেখা গৈছে যে Y ক্ৰমজম নাথাকিলে বিবৰ্ধনৰ মাধ্যমেৰে অন্য কোনো জিনে পুৰুষ লিংগ নিৰ্ধাৰণৰ দায়িত্ব লৈছে, অৰ্থাৎ প্ৰকৃতিয়ে প্ৰয়োজন হ'লে বিকল্প পথ তৈয়াৰ কৰিব পাৰে। সম্প্ৰতি প্ৰচিডিংছ অৱ দ্য নেশ্যনেল একাডেমী অৱ ছায়েন্সত প্ৰকাশিত এক প্ৰতিবেদনে এই কথা প্ৰকাশ কৰিছে। গৱেষণাত দেখা গৈছে যে জাপানৰ এক বিশেষ প্ৰজাতিৰ এন্দুৰৰ ক্ষেত্ৰত Y ক্ৰমজম সম্পূৰ্ণ শেষ হৈ যোৱাৰ পাছত বিবৰ্ধনৰ ধাৰাতে নতুন মেল ডমিনেটিং জিনৰ আৱিৰ্ভাৱ হৈছে। সেয়ে মানুহৰ ক্ষেত্ৰতো একে ধাৰাতে অন্য কোনো জিনে Y ক্ৰমজমৰ অভাৱ পূৰ্ণ কৰিব নেকি, সেই প্ৰশ্ন বিজ্ঞানীৰ মনলৈ আহিছে। অৱশ্য এতিয়াই এই বিষয়ে চিন্তা কৰাৰ বিশেষ প্ৰয়োজন নাই, কাৰণ বৰ্তমানৰ পৰা আৰু কেইবা কোটি বছৰৰ পাছতহে এই পৰিৱৰ্তন আহিব বুলি জনাইছে বিজ্ঞানীসকলে। পৰৱৰ্তী খবৰ, বদৰুদ্দিন আজমলৰ বান সাহায্যক লৈ বিতৰ্কিত মন্তব্য সত্যৰঞ্জন বৰাৰ। সত্যৰঞ্জন বৰাই কয় যে শিৱসাগৰত আজমলৰ এয়া সহায় নহয়, ইনভেষ্টমেণ্ট। এদিন শিৱসাগৰৰ পৰা লাভ বিচাৰিব বদৰুদ্দিন আজমলে। আজমলৰ বান সাহায্যক লৈ এই মন্তব্য বিতৰ্কিত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ। শিৱসাগৰত আজমলৰ এয়া সহায় নহয়, ইনভেষ্টমেণ্ট। 100 কোটি টকা দি শিৱসাগৰত খোপনি পুতিব বিচাৰিছে আজমলে। 100 কোটি টকা সাহায্য হ'বই নোৱাৰে। এই 100 কোটি টকাৰ বাবে ভৱিষ্যতে তেওঁ শিৱসাগৰৰ পৰা কিবা লাভালাভ বিচাৰিব। শিৱসাগৰত বদৰুদ্দিন আজমলৰ বান সাহায্যক লৈ সত্যৰঞ্জন বৰাৰ এই বিস্ফোৰক মন্তব্য। পৰৱৰ্তী খবৰ, গুৱাহাটীত পুনৰ ভয়ংকৰ ঘটনা। বন্ধুৰ সৈতে লুইতৰ পাৰলৈ ফুৰিবলৈ আহি ভৰা নদীত পিছলি পৰি মৃত্যু IIT গুৱাহাটীৰ ছাত্ৰীৰ। কামৰূপৰ আমিনগাঁও অঞ্চলত শোকাবহ ঘটনা। সলিল সমাধি ঘটা ছাত্ৰীগৰাকী আছিল অন্ধ্ৰপ্ৰদেশৰ আৰু ছাত্ৰীগৰাকীক কাছানা চাই চেতনা বুলি চিনাক্ত কৰা হৈছে। ছাত্ৰীগৰাকীক বচাবলৈ ব্ৰহ্মপুত্ৰত জঁপিয়াই পৰা আন এগৰাকী ছাত্ৰীক সুকলমে উদ্ধাৰ কৰিছে স্থানীয় লোকে। পৰৱৰ্তী খবৰ, মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ সম্পূৰ্ণ হতাশ হৈ পৰিছোঁ। 12 বছৰ হৈ গ'ল আৰু তেওঁ এজন এতিয়ালৈকে উপযুক্ত একনায়কত্ববাদী হ'ব নোৱাৰিলে। প্ৰধানমন্ত্ৰীয়ে ৰাহুল গান্ধীৰ পৰা শিকিব লাগে যে প্ৰকৃত একনায়কত্ববাদ কি। বিজেপিৰ পৰা পদত্যাগৰ পিছতে এই মন্তব্য শাহজাদ পুনাৱালাৰ। পৰৱৰ্তী খবৰ, প্ৰধানমন্ত্ৰী মোদী অবিহনে আমি 2047 চনৰ ভাৰতবৰ্ষ কল্পনাই কৰিব নোৱাৰোঁ। দেশ তেওঁৰ নেতৃত্বত ধন্য হৈছে। তেওঁ বিশ্বৰ অন্যতম এগৰাকী মহান নেতা। আমি যিকোনো দেশলৈ নাযাওঁ কিয় প্ৰতিটো প্ৰান্ততে তেওঁক সন্মান জনোৱা হয়। মই তেওঁক প্ৰণাম জনাইছোঁ। মোদী ফৰ 2029। এই মন্তব্য অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৰ।